নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ কাৰণে গুৰুত্বপূৰ্ণ কেইটামান খবৰ আপোনালোকলৈ আগবঢ়াইছোঁ। প্ৰথম খবৰটো আপোনালোকে দেখিছে লোকসেৱাৰ যি সংসদৰ ফালৰ পৰা আহিছে প্ৰশ্ন সোধা হৈছিলে 6 ডিচেম্বৰ তাৰিখে আৰু প্ৰশ্ন সুধিছিলে পেঞ্চনভোগীকে লিয়ে চিকিৎসা ভাত্তা অৰ্থাৎ পেঞ্চনভোগীসকলৰ কাৰণে যিটো মেডিকেল এলাউন্স তাতে কিবা বৃদ্ধি কৰা হৈছে নেকি। প্ৰথম প্ৰশ্নটো আছিলে क्या सरकार का उन पेंशनभोगियों के मासिक चिकित्सा भत्ते में वृद्धि करने का कोई प्रस्ताव है जो CGASM सुविधाओं का लाभ नहीं उठा रहे हैं। গতিকে পেঞ্চনভোগীসকলৰ এইসকল CGSMৰ যিসকলে লাভ নাই পোৱা তেওঁলোকৰ পেঞ্চনভোগীসকলৰ মাহিলী চিকিৎসা ভাত্তা বৃদ্ধিৰ চিন্তা চৰ্চা কৰিছে নেকি। यदि हाँ तो तत्सबन क्या है যদি কৰা হৈছে কি কৰা হৈছে। यदि नहीं तो संयुक्त कर्मचारियों के स्वयं और যদি কৰা হোৱা নাই তেন্তে কি কাৰণত কৰা হোৱা নাই। উত্তৰটো আহিছিলে এনে ধৰণৰ केंद्रीय सरकार स्वास्थ्य योजना CGSM के अंतर्गत नहीं आने वाले क्षेत्रों में रहने वाले केंद्रीय सरकार के पेंशनभोगियों की और पारिवारिक पेंशनभोगियों को उनके दैनिक चिकित्सा व्यय को पूरा करने के लिए निश्चित चिकित्सा भत्ता AFAM प्रदान किया जाता है। তেওঁলোকক निश्चित चिकित्सा भत्ता प्रदान करा है। AFAM के पिछली बार की कई 1000 रुपये तक की वृद्धि केंद्रीय वेतन आयोग की सिफारिशों के अनुसार की गई थी और केंद्रीय वेतन आयोगर परामर्श मते 1000 टका करा হৈছিল। वर्तमान में निश्चित चिकित्सा भत्ते के वृद्धि का कोई प्रस्ताव नहीं है। वर्तमान चिकित्सा भत्ता वृद्धिर कोनो प्रस्ताव तेनेधৰণৰ लोৱা हुआ নাই। इसके अलावा गैर CGSM कवर वाले क्षेत्रों में रहने वाले केंद्र सरकार के पेंशनभोगियों के पास निम्नलिखित विकल्प भी हैं। তেওঁলোকৰ ক্ষেত্ৰত এইখিনি নিম্নলিখিত বিকল্পও আছে। সেই 1000 रुपये ওপৰ আৰু কেইটামান বিকল্প তেওঁলোকে যিটো সুবিধা লাভ কৰে। গতিকে বৰ্তমান এটা কথা চমুকৈ ক'বলৈ গ'লে চিকিৎসা ভাত্তা 1000 টকাই আছে কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনাৰসকলৰ। গতিকে তেওঁলোকক নতুনকৈ কোনো বৃদ্ধি কৰা হোৱা নাই। ইয়াৰ উপৰিও তেওঁলোকে অন্যান্য কিছু সুবিধাও লাভ কৰে যিখিনি কথা ইয়াত উল্লেখ কৰা হৈছে। গতিকে বিধানসভাৰ পৰা লোকসভাৰ পৰা এই উত্তৰটো লিখিত ৰূপত আহিছে আৰু ইয়াত তিনিটা পইণ্ট অতিৰিক্তভাৱে আছে। আপোনালোকে লোকসভাৰ যিটো প্ৰশ্ন কৰা হৈছিলে সংসদৰ পৰা অহা এই উত্তৰকেইটা আপোনালোকে নিশ্চয় বুজি পাইছে। চমুকৈ যদি আমি ক'বলৈ যাওঁ যে পেঞ্চনভোগীৰ ক্ষেত্ৰত চিকিৎসা ভাত্তা 1000 টকাই আছে কেন্দ্ৰীয় চৰকাৰৰ ক্ষেত্ৰত নতুনকৈ তেওঁলোকৰ বৃদ্ধি কৰাৰ কোনো চিন্তা চৰ্চা কৰা হোৱা নাই। এতিয়া আহিছে অন্য এটা গুৰুত্বপূৰ্ণ খবৰ যিটো সংসদৰ পৰা আহিছে ভাৰত চৰকাৰ গৃহ মন্ত্ৰালয় ৰাজ্যসভাৰ পৰা আহিছে এইটো আৰু 4 ডিচেম্বৰ 2024 তাৰিখে এইটো কৰা হৈছিলে। अर्धसैनिक बलों CAPF के कार्मिक को एक वर्ष में 100 दिन की छुट्टी তেওঁলোকৰ যি 100 দিনৰ ছুটি পায় অৰ্ধসৈনিক বলে আৰু CAPF কৰ্মী যিসকলে 100 দিনৰ ছুটি তাত বৃদ্ধি কিবা চিন্তা কৰা হৈছে নেকি। क्या गृहमंत्री यह बताते कि कृपा करके कि क्या सरकार ने घोषणा की है कि अर्धसैनिक बलों की केंद्रीय संस्था पुलिस बल CAPF के कार्मिक की अपने परिवार के साथ रहने के लिए एक वर्ष में कम से कम 100 दिन की छुट्टी दी जाने चाहिए। 100 দিনৰ ছুটি ক্ষেত্ৰত তেনেধৰণৰ চিন্তা চৰ্চা কৰিছে নেকি। গতিকে এইটো 4 ডিচেম্বৰত প্ৰশ্ন সোধা হৈছিলে যে পৰিয়ালৰ লগত তেওঁলোকক কৰাৰ কাৰণে এক वर्ष में कम से कम 100 दिन की छुट्टी দি যায়গি। এই ক্ষেত্ৰত নতুন কিবা চিন্তা চৰ্চা কৰা হৈছে নেকি। 4 ডিচেম্বৰ তাৰিখে এইটো সোধা হৈছিলে গৃহ মন্ত্ৰালয়ৰ ৰাজ্যসভাত এটা প্ৰশ্ন উত্থাপন কৰা হৈছিল। 1038 শ্ৰী শক্তি সিং গোহিলে এই প্ৰশ্নটো সুধিছিলে। গতিকে এই প্ৰশ্নৰ উত্তৰত লিখিত ৰূপত উত্তৰ আহিছিল আৰু সেই উত্তৰত কি আহিছিল আপোনালোকে নিশ্চয় গম পাব। যিসকল চৰকাৰৰ অধীনত যিসকলে পুলিচ সেৱাত কাম কৰে বিশেষতঃ CAPF के कार्मिक যিসকল
তেওঁলোক সেনাবাহিনীত কৰ্মৰত তেওঁলোকে পৰিয়ালৰ লগত সময় অতিবাহিত কৰিব বিচাৰে। তাৰ কাৰণে যি 100 দিনৰ ছুটিৰ ক্ষেত্ৰত এই প্ৰশ্নটো কৰা হৈছিল, অৰ্থাৎ 3 মাহতকৈ অধিক কাল ছুটিৰ কথা কোৱা হৈছিল। তাৰ উত্তৰত কি আহিছিলে, আৰু 100 दिन की छुट्टी दी जाएगी। क्या केंद्रीय औद्योगिक सुरक्षा बल CISF में 30 दिन के वार्षिक छुट्टी को 7 दिन अर्थात 60 दिन के लिए जाने के लिए नया संवेशन कराया जाने का कोई प्रस्ताव है। এই ক্ষেত্ৰতো প্ৰস্তাৱ সোধা হৈছিল, কিন্তু তাৰ ক্ষেত্ৰত কোনো উত্তৰ আহিলে যে তেনেধৰণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। এতিয়া আমি আহিছোঁ অষ্টম দৰমহা আয়োগৰ ক্ষেত্ৰত। অষ্টম পে কমিশনত কিমান দৰমহা বৃদ্ধি হ'ব। বৰ্তমান ন্যূনতম বেচিক দৰমহা 18,000 টকা সপ্তম দৰমহা অনুযায়ী। কৰ্মচাৰীসকলে এতিয়া সপ্তম দৰমহা আয়োগৰ অধীনত ন্যূনতম বেচিক 18,000 টকা লাভ কৰে। ষষ্ঠ বেতন আয়োগতকৈ সপ্তম বেতন আয়োগত 7,000 টকা বৃদ্ধি হৈছিল। এতিয়া সপ্তম বেতন আয়োগৰ পৰা অষ্টম বেতন আয়োগ গঠন হ'লে 18,000 টকা ন্যূনতম বেচিক দৰমহা 2.86 ফিটমেন্ট ফেক্টৰৰ পিছত 51,480 টকালৈ বৃদ্ধি পাব পাৰে। 1 কোটি কৰ্মচাৰী আৰু পেঞ্চনভোগীয়ে নতুন বছৰৰ আৰম্ভণিতে এই সুখবৰ লাভ কৰিব পাৰে। গতিকে আগন্তুক যি 2025 চনৰ বাজেট তাত কাৰণে আশা কৰিছে, যদিওবা ৰাজ্যসভাৰ পৰা উত্তৰ আহিছিল যে তেনেধৰণৰ কোনো প্ৰস্তাৱ লোৱা হোৱা নাই, তথাপিতো আশা কৰিছে। নেশ্যনেল কাউন্সিল অফ জইণ্ট কনজাৰ্ভেটিভ মেচিনাৰী JCM-ৰ সম্পাদক ষ্টাফ চাইডৰ শিৱগোপাল মিশ্ৰই কয় যে তেওঁ কমেও অষ্টম দৰমহা আয়োগত 2.86 ফিটমেন্ট ফেক্টৰ আশা কৰিছে। সপ্তম দৰমহা আয়োগৰ অধীনত 2.58 ফিটমেন্ট ফেক্টৰৰ তুলনাত ই 29 পইণ্ট বেছি হ'ব। BPS অৰ্থাৎ যদি 2.86 হয়, ন্যূনতম বেচিক কৰ্মচাৰীসকলৰ যথেষ্ট বৃদ্ধি পাব। বিশেষতঃ 50,000 ওপৰত গুচি যাব ন্যূনতম বেচিক, আৰু পেঞ্চনাৰো যথেষ্টখিনি পেঞ্চন বৃদ্ধি পাব। আৰু যোৱাবাৰ যিহেতু 2.57 দিয়া হৈছিলে, সেই হিচাপত যদি 2.86 দিয়ে 29 পইণ্ট বেছি হ'ব, আৰু সেইটো কৰ্মচাৰীসকলে পেঞ্চনাৰসকলে আশা কৰে। এতিয়া আহিছোঁ অসম চৰকাৰৰ এটা খবৰলৈ। জাগিৰোডত এখন নতুন কেন্দ্ৰীয় বিদ্যালয় স্থাপন হ'ব 6খন জৱাহৰ নৱোদয় বিদ্যালয়। গতিকে অসমৰ শিক্ষা বিভাগৰ কাৰণে এটা ভাল খবৰ। স্থাপন হ'ব 6খন জৱাহৰ নৱোদয় বিদ্যালয় শোণিতপুৰ, চৰাইদেউ, পশ্চিম কাৰ্বি আংলং, মাজুলী, হোজাই, দক্ষিণ শালমাৰা, মানকাছাৰ। গতিকে 6খন জৱাহৰ নৱোদয় বিদ্যালয় হ'ব। গতিকে অসমৰ শিক্ষা ব্যৱস্থাৰ কাৰণে এটা যুগান্তকাৰী পদক্ষেপ হিচাপে বিবেচিত হ'ব। গতিকে এই জৱাহৰ নৱোদয় বিদ্যালয়সমূহে অসম চৰকাৰৰ শিক্ষা বিভাগক বা শিক্ষাৰ ক্ষেত্ৰখনক আৰু বেছি উজ্জ্বল কৰি তুলিব। গতিকে জাগিৰোডত এখন নতুন কেন্দ্ৰীয় বিদ্যালয় হ'ব, সিও এটা ভাল খবৰ। গতিকে অসম চৰকাৰৰ কাৰণে এটা অত্যন্ত ভাল খবৰ, আৰু কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটত এই কথাটো ইতিমধ্যেই উত্থাপন হৈছে আৰু অনুমোদন হৈছে। গতিকে এইকেইটা খবৰ আপোনালোকলৈ জনালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।